নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু ইউটিউব চেনেল। বন্ধুসকল, দুটাকৈ আঁচনি ইতিমধ্যে আজিৰ দিনটোতে সাধাৰণতে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আপোনালোকে মুকলি কৰিছে। এই দুটা আঁচনি সাধাৰণতে গোটেই ভাৰতবৰ্ষৰ সকলো বাসিন্দা সাধাৰণতে আপোনালোকে কৃষকৰ পৰা আৰম্ভ কৰি সকলো সাধাৰণতে মানুহে এই এপ্লাই কৰিব পাৰিব। বহুত ভাল খবৰ। দেশৰ জনসাধাৰণৰ বাবে বহুত ভাল খবৰ ইতিমধ্যে আহি গৈছে বন্ধুসকল। আৰু আপোনালোক মই এইটো ভিডিঅ'ৰ জৰিয়তে দুখন আঁচনি কেনেকৈ কি কৰিব লাগে, কেনেকৈ কি প্ৰচেছত কি কৰিব লাগিব আপোনালোক মই ফুল ডিটেইলছ জনাই দিম। তাৰ আগতে অনুৰোধ জনাইছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব। বন্ধুসকল, কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে ই-শ্ৰম পৰ্টেল। ই-শ্ৰম সাধাৰণতে কাৰ্ড বনাবলৈ এখন পৰ্টেল সাধাৰণতে ইতিমধ্যে মুকলি কৰিছে। আৰু এই ই-শ্ৰম আপোনালোকৰ কাৰ্ডটো বনাই কিনে আপোনালোকৰ সাধাৰণতে আপোনাৰ এই আপোনাৰ আঁচনিৰ পৰা আপোনালোকৰ ই-শ্ৰম কাৰ্ড যিসকলে বনাব বা আছে বা বনাব এপ্লাই কৰিব তেওঁলোকে ৩,০০০কৈ সাধাৰণতে মাহত পাব। কি প্ৰচেছত পাব তেওঁলোকক মই জনাইছোঁ। কি সুবিধা লাভ কৰিব ই-শ্ৰম কাৰ্ডৰ গৰাকীয়ে সাধাৰণতে মই প্ৰথমতে কৈছোঁ যে ই-শ্ৰম কাৰ্ড বনালে কি সুবিধা লাভ কৰিব সেই বিষয়ে আপোনালোকক মই ভালকৈ বুজাই দি আছোঁ। আপোনালোকে ভালকৈ ভিডিঅ'টো চাব। আৰু আপোনালোকে চাব পাৰিছে ই-শ্ৰম কাৰ্ডৰ পৰা কি সুবিধাসমূহ পাব। এই সুবিধাসমূহ আপোনালোকৰ বাবে লৈ আহিম যে এই সুবিধাসমূহ পাবলৈ হ'লে এই ই-শ্ৰম কাৰ্ডখন বনাব লাগিব প্ৰথমতে। আৰু প্ৰতিগৰাকী ই-শ্ৰম কাৰ্ডৰ গৰাকীয়ে লাভ কৰিব ৩,০০০কৈ টকা। আৰু প্ৰতিগৰাকী এটা পৰিয়ালত যদি আপোনালোকৰ সাধাৰণতে ৫জন মানুহ আছে, ৫জনে যদি বনায় ৫জনৰ একাউণ্টতে আপোনালোকে ৩,০০০কৈ টকা পাব। আৰু এইটো সাধাৰণতে দিয়াটো 100% দিব, কাৰণ ইতিমধ্যে ইলেকশ্যন আহি আছে, MP ইলেকশ্যন আহি আছে, লোকসভাৰ ইলেকশ্যন আহি আছে, সকলোৱে গমে পায়। সেইবাবে এই শ্ৰম কাৰ্ডৰ বাবে বা ডাঙৰ আঁচনিসমূহ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ পৰা লৈ আছে। আগতো কাম কৰিছে, কিন্তু এইবাৰ নতুনকৈ আৰু বেছিকৈ লৈ আছে। আৰু প্ৰতি মাহে ৩,০০০ টকা পৰ্যন্ত পেঞ্চন লাভ কৰিব পাৰিব ই-শ্ৰম কাৰ্ডৰ গৰাকীয়ে। আৰু কেনেকৈ সাধাৰণতে কিমান বয়সৰ পিছৰ পৰা আপোনালোকৰ ৩,০০০কৈ টকা আপোনালোকে সাধাৰণতে লাভ কৰিব পাৰিব আপোনালোকক মই জনাই আছোঁ। আৰু কি লাগিব এপ্লাই কৰিবলৈ সেইখিনিও মই জনাই আছোঁ। আৰু কেনেকৈ এপ্লাই কৰিব সেইখিনিও আপোনালোকক মই জনাই আছোঁ। আৰু প্ৰতি মাহে ৩,০০০কৈ টকা পাব। আৰু ই-শ্ৰম কাৰ্ডৰ গৰাকী মৃত্যু হ'লেও পৰিয়ালে লাভ কৰিব 2 লাখ টকা আৰ্থিক সাহায্য। যিটো আপোনাৰ ই-শ্ৰম কাৰ্ডৰ বাবে আপোনালোকৰ যি গৰাকী তেওঁ সাধাৰণতে যদি কিবা কাৰণে এক্সিডেণ্ট নহওক, ভগৱানে নকৰক কিয়, যদি কিবা কাৰণে এক্সিডেণ্ট হয় বা তেওঁ মৃত্যুবৰণ কৰে তেনেহ'লে বা ডেথ হয়, তেওঁ সাধাৰণতে তেওঁৰ পৰিয়ালে আপোনালোকৰ সাধাৰণতে স্বামী হওক বা তেওঁৰ নিজৰ পৰিয়ালে 2 লাখ টকা আৰ্থিক সাহায্য পাব। আপুনি ঘৰতে বহি কৰিব পাৰিব ই-শ্ৰম কাৰ্ডৰ বাবে আবেদন। বহুত ভাল খবৰ। আপোনালোকে সাধাৰণতে নিজৰ মোবাইলৰ জৰিয়তে ই-শ্ৰম কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। আৰু আপোনালোকে ই-শ্ৰম কাৰ্ডৰ বাবে কেনেকৈ আবেদন কৰিব আপোনাক মই ৱেবছাইটখন জনাই আছোঁ। আৰু এইখন ৱেবছাইটৰ জৰিয়তে আপোনালোকে ই-শ্ৰম কাৰ্ডত এপ্লাই অনলাইন কৰিব পাৰিব। আপুনি ঘৰতে বহি কিনে ই-শ্ৰম কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। ই-শ্ৰম কাৰ্ড কেনেকৈ আবেদন কৰিব, কোনটো ৱেবছাইটত যাই কিনে নিজৰ মোবাইলতে আপোনালোকে চাব পাৰিছে। চৰকাৰী পৰ্টেল এইখন আপোনালোকৰ ৱেবছাইটখন আপোনালোকে সাধাৰণতে ৱেবছাইটৰ সাধাৰণতে এইখন আপোনালোকে বহীত বা আপোনালোকে নিজৰ স্ক্ৰীনশ্বট মাৰিব পাৰে। বা আপোনালোকে সাধাৰণতে isram.gov.in অফিচিয়েল ছাইটত লগ ইন কৰি আপোনালোকে সাধাৰণতে প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰিব। ৰেজিষ্ট্ৰেশ্যন কৰি আপোনালোকে ভিতৰত যাই কিনে প্ৰথমতে চাব ৰেজিষ্ট্ৰেশ্যন লগ ইন। দুটা আগতে যিসকলে কৰিছে তেওঁলোকে লগ ইন কৰিলে হ'ল, যিসকলে নতুনকৈ কৰিব। আৰু সকলো নতুনকৈ হ'ব, কাৰণ 2-এজন হঠাৎকৈ আগতে আছে। সকলোবোৰ ৰেজিষ্ট্ৰেশ্যন কৰিব, তাৰপিছত লগ ইন কৰি আপোনালোকে ভিতৰত সোমাই কিনে এপ্লাইটো কৰিব। আৰু বেংক একাউণ্ট সকলোবোৰ চাব। ইতিমধ্যে ই-শ্ৰম কাৰ্ডৰ বাবে এটা বিশেষ আঁচনি প্ৰতি মাহে স্বামী স্ত্ৰীয়ে একেলগে লাভ কৰিব। আৰু 10,000কৈ টকা। এইটো হৈছে বিশেষ সাধাৰণতে আঁচনি। দুটাকৈ আঁচনিৰ বিষয়ে আপোনালোকক মই প্ৰথমতে কৈছোঁ, দুটাকৈ আঁচনিৰ বিষয়ে মই জনাই দিম। এইখন হৈছে বিশেষ আঁচনি। আজিৰ দিনটোতে আপোনালোকে এইখন আঁচনি ইতিমধ্যে ধৰা হৈছে। আজিৰ পৰা আপোনালোকে এইখন আঁচনি আকৌ সাধাৰণতে নতুনকৈ কৰিব। আৰু এখন বেলেগ আঁচনি আছিল যে প্ৰতি মাহে ই-শ্ৰম কাৰ্ড বনালে আপোনালোকৰ সাধাৰণতে আপোনালোকে পাব ৩,০০০কৈ টকা পাব। 1 টকাও দিব নালাগে চৰকাৰক, কেৱল এপ্লাই কৰিলে হ'ল। আৰু আপোনালোকৰ সেই ৱেবছাইটত যাই কিনে লগ ইন কৰিব। আৰু এইখন হৈছে বেলেগ আঁচনি। প্ৰতি মাহে স্বামী স্ত্ৰীয়ে একেলগে লাভ কৰিব 10,000 টকা। এইটো গুড নিউজ, ভাল খবৰ। এইটো বেলেগ ধৰণৰ আঁচনি। এই আঁচনিৰ বাবে কি কৰিব লাগিব, কি নহ'ব আৰু আপোনালোক মই জনাই আছোঁ। 60 বছৰ বয়স হ'লে লাভ কৰিব মাহেকত সাধাৰণতে 5,000কৈ টকা। স্বামী স্ত্ৰী দুয়োজনে সাধাৰণতে ৱাইফ আৰু আপোনালোকৰ সাধাৰণতে হাজবেণ্ড দুয়োজনে সাধাৰণতে 5,000কৈ সাধাৰণতে 60 বছৰ পাৰ হোৱাৰ পিছত দুয়োজনৰ 60 বছৰ পাৰ হোৱাৰ পিছত 5,000কৈ টকা সাধাৰণতে লাভ কৰিব। এজনে 5,000কৈ পালে দুজনে সাধাৰণতে 10,000কৈ টকা লাভ কৰিব 60 বছৰ পিছত। বন্ধুসকল, এতিয়া এপ্লাই কৰক। আৰু এতিয়া ফৰ্ম ফিলাপখন কৰি থ'ব পাৰে। আৰু সকলো মানুহৰ বাবে এইটো বহুত ভাল খবৰ। আৰু এইটো কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে কৰিছে। আপোনালোকৰ আঁচনিখন ধৰা হৈছে। এইটো নতুন আঁচনি হয়। আজিৰ দিনটোতে সাধাৰণতে এইখন আঁচনি কৰাইছে। এইখন আঁচনি কেনেকৈ এপ্লাই কৰিব, কেনেদৰে এপ্লাই কৰিব লাগিব বা কেনেদৰে আবেদন কৰিব লাগিব সেইখিনি মই আপোনালোকক জনাই আছোঁ। আৰু
আবেদন কৰিবলৈ কি লাগিব আৰু আপোনালোকৰ আবেদন নিজৰ মোবাইলৰ জৰিয়তে কৰিব পাৰিব। কোনো টেনশ্যন নাই বন্ধুসকল। আবেদনৰ বাবে ইমান সাধাৰণতে দোকানত যাব নালাগে বা হাৰাশাস্তি সাধাৰণতে বেলেগৰ পইচা কৰিব নালাগে আৰু এইটো সাধাৰণতে কোনো ধৰণৰ গুৰুত্ব দিব নালাগে। নিজৰ মোবাইলৰ জৰিয়তে আপোনালোকৰ আবেদন কৰিব পাৰিব। কি ৱেবছাইটৰ পৰা আবেদন কৰিব জনাই আছোঁ। আৰু এইটো আবেদনৰ বয়স সীমা হৈছে আপোনালোকৰ 18 বছৰৰ পৰা 40 বছৰ ভিতৰত ভাৰতীয় নাগৰিকে আবেদন কৰিব পাৰিব। ভাৰতীয় নাগৰিক মানে আপোনালোক ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যৰ হওক যিকোনো ডিষ্ট্ৰিক্টৰ হওক আপোনালোকৰ ভাৰতৰ যিকোনো সাধাৰণতে নাগৰিক হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। 18 বছৰ পৰা 40 বছৰ আপোনালোকৰ যদি 18 বছৰ হৈছে আবেদন কৰিব পাৰিব। আৰু এইখন আবেদন কৰোঁতে আপোনালোকৰ আই কাৰ্ডটো লাগিব, সেইবাবে 18 বছৰৰ পৰা 40 বছৰ দিয়া হৈছে। আৰু আই কাৰ্ড যদি নাই আপোনালোকে সাধাৰণতে এইখন আবেদন কৰিব নোৱাৰিব। আৰু আপোনালোকৰ সাধাৰণতে কি লাগিব, আধাৰ কাৰ্ডটো লাগিব। আৰু আবেদন কৰিবলৈ কি লাগিব আপোনালোকক মই ভালকৈ বুজাই দিম। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰিবলৈ অনুৰোধ জনাইছোঁ বন্ধুসকল। সকলোৱে শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো অনেক শ্বেয়াৰ কৰাৰ বাবে অনুৰোধ জনালোঁ। এইখন আজিৰ দিনটোতে দুটাকৈ আবেদন কৰিছে। আবেদনৰ বাবে মোবাইল নম্বৰ, বেংক একাউণ্ট আৰু আধাৰ কাৰ্ডৰ সৈতে কৰিব লাগিব আবেদন। মোবাইল নম্বৰ লাগিব, বেংক একাউণ্ট লাগিব, আধাৰ কাৰ্ড লাগিব আৰু আপোনাৰ আই কাৰ্ডটো সাধাৰণতে লাগিব পাৰে কিন্তু নালাগিব পাৰে। 18 বছৰৰ পৰা 40 বছৰ দিয়া হৈছে। আৰু এইটো আবেদনৰ বাবে মোবাইল নম্বৰখন বাধ্যতামূলক লাগিব। আৰু যিখন মোবাইল নম্বৰ ইমেইল আইডি বা নিজৰ মোবাইলতে মেছেজ যাব বা আপোনালোকৰ OTP যাব। আৰু বেংক একাউণ্টখন লাগিব, আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক থাকিব লাগিব। যদি আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক নাথাকে তেনেহ'লে আবেদন কৰিব নোৱাৰিব। আৰু এইটো ইতিমধ্যে অসম চৰকাৰৰ পৰা বা কেন্দ্ৰীয় চৰকাৰৰ পৰা বাৰ উল্লেখ কৰি আছে। চৰকাৰী টকা পাবলৈ হ'লে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক আৰু থাকিবই লাগিব। সেইবাবে বাৰ উল্লেখ কৰিছে। আৰু এইটো 60 বছৰ বয়সৰ আগতে বিনিয়োগগৰাকী মৃত্যু হ'লে তেওঁ পত্নীয়ে লাভ কৰিব এই সুবিধা। এইটো বহুত ভাল খবৰ, গুড নিউজ। আৰু 60 বছৰ আগতে যদি সাধাৰণতে যিজন আবেদন কৰিব তেওঁ যদি সাধাৰণতে মৃত্যু হয় 18 বছৰ 40 বছৰৰ ভিতৰত, তেওঁৰ পত্নী যদি থাকে তেনেহ'লে পত্নীজনে সাধাৰণতে লাভ কৰিব আৰু এই পইচাখিনি পত্নীজনে লাভ কৰিব 60 বছৰৰ পিছত বন্ধুসকল। আৰু এইটো বহুত ভাল খবৰ। আৰু প্ৰতি মাহে সাধাৰণতে 5,000কৈ টকা পাব। আৰু পত্নী যদি জীয়াই থাকে, স্বামী যদি মৃত্যু হয় তেনেহ'লে আপোনালোকে 10,000কৈ টকা পাব। আপোনাৰ মৃত্যুগৰাকীৰ পইচাখিনিও সাধাৰণতে 60 বছৰ পিছত পাই থাকিব। এইটো বহুত ভাল খবৰ। যদি স্বামী স্ত্ৰী দুয়োৰে মৃত্যু হয় তেন্তে মনোনীত ব্যক্তিয়ে সম্পূৰ্ণ ধন ঘূৰাই পাব। আৰু যদি স্বামী স্ত্ৰী দুয়োজনে সাধাৰণতে মৃত্যুবৰণ কৰে 60 বছৰ পইচাখিনি পোৱাৰ আগতে, আৰম্ভ হোৱাৰ আগতে, 60 বছৰ হোৱাৰ আগতে, তেনেহ'লে যিটো মনোনয়ন এজন সাধাৰণতে থাকিব লাগিব। এজন সাক্ষী বুলি কোৱা হয়, যি আমাৰ অসমীয়া ভাষাত সাক্ষী বুলি কোৱা হয়। সকলোৱে চিনি পাব যে এপ্লাই কৰোঁতে সাক্ষী বুলি কোৱা হয় বা এইবোৰ সাধাৰণতে সেই সাক্ষীজনে সাধাৰণতে এই পইচাখিনি পাব। যেনেকৈ বেংক একাউণ্ট সাধাৰণতে একাউণ্ট এটা বনাওঁতে সাক্ষী লাগে। যেনে তেওঁ যদি কিবা কাৰণত ভগৱানে নকৰক মৃত্যু হয় তেনেহ'লে আপোনাৰ তেওঁ সাক্ষীজনে বা তেওঁৰ সাধাৰণতে নমনীয়জনে সাধাৰণতে এই পইচাখিনি ঘূৰাই পাব। স্বামী স্ত্ৰীৰ মৃত্যু হ'লেও তেওঁ মনোনীত ব্যক্তি সম্পূৰ্ণ ধন ঘূৰাই পাব। এইটো সাধাৰণতে বাৰকৈ উল্লেখ কৰি আছে। আৰু এই পইচাখিনি মোটামুটি এই আঁচনিসমূহ অলপো ইফাল সিফাল নহয়। সেইবাবে এই দুয়োখন আঁচনি কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা দিছে। আৰু এই দুয়োখন আঁচনি বহুত ভাল। আৰু এই দুয়োখন আঁচনি সাধাৰণতে ইতিমধ্যে আপোনালোকৰ সাধাৰণতে দিয়া হৈছে। স্বামী স্ত্ৰী লাভ কৰিব 10,000কৈ টকা। আৰু এই আঁচনিৰ বাবে অনলাইন কেনেকৈ কৰিব, মোৰ সাধাৰণতে ভিডিঅ'ৰ তলত লিংক দি আছে। সকলোৱে অনলাইন সাধাৰণতে লিংকটোত ক্লিক কৰি আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। আৰু আঁচনিৰ বাবে সাধাৰণতে আপোনালোকৰ সাধাৰণতে কোনো টেনশ্যনেই কৰিবলগীয়া নাই। আপোনাৰ নিজৰ মোবাইলৰ জৰিয়তে যদি কিবা কাৰণত কৰিব নোৱাৰে তেনেহ'লে দোকানত যাই কিনে আপোনালোকে ভালকৈ এপ্লাই অনলাইনটো কৰিব পাৰিব। এইটো সাধাৰণতে কোনো ধৰণৰ বেয়া লগীয়া কোনো কথা নহয় বন্ধুসকল। আৰু এইটো আঁচনি আপোনালোকৰ সাধাৰণতে আঁচনিটো বহুত ভাল খবৰ যে এই আঁচনিটো আপোনাৰ সাধাৰণতে এপ্লাই অনলাইন কৰিবলৈ সাধাৰণতে স্বামী স্ত্ৰী দুয়োজনে আবেদন কৰিব পাৰিব। আৰু এই আবেদনৰ বাবে আৰু প্ৰথমখন সাধাৰণতে আঁচনি এই কাৰ্ড বনালে আপোনালোকৰ 3,000কৈ টকা পাব। আৰু এইখন হৈছে স্বামী স্ত্ৰীৰ বাবে সাধাৰণতে দুয়োখন আঁচনি আপোনালোকে এপ্লাই অনলাইন কৰিব পাৰিব। আৰু কৃষক যোজনা আঁচনি সাধাৰণতে এইখন আঁচনিৰ বাবে আপোনালোকে কৃষকসকলৰ বাবে বেছিকৈ গুৰুত্বপূৰ্ণ হ'ব। আৰু আপোনালোকে এইখন আঁচনি আপোনালোক সকলোৱে আবেদন কৰিব পাৰে। আৰু আপোনালোকৰ এখন বিশেষ আঁচনি ইতিমধ্যে এখন জাৰি কৰিছে কৃষি ফালৰ পৰা যে ইতিমধ্যে যিসকলৰ শস্য ধান খেতি নষ্ট হৈছে তেওঁলোকে বীমা আঁচনি